নিজৰ ইন্ট্ৰডাকশ্যনটো দি দিছোঁ। মই প্ৰয়াস একাডেমীৰ GIS কোঅৰ্ডিনেটৰ হয়, জিঅ'গ্ৰাফিকেল ইনফৰমেশ্যন চিষ্টেম। এইটো আপোনাৰ আপাৰ আছামত এতিয়ালৈকে আমাৰ আপাৰ আছামত একদমেই নাই এই কোৰ্চটো। চ' ভাবিছোঁ যে আমি অলপ এইটো এক্সপ'জাৰ দিওঁ, যোনবোৰ আমাৰ ষ্টুডেণ্টছ তাহাঁতিও যেন মানে অপৰচুনিটি এটা পাওক, মানে যাতে ভাল মানে চাকৰি পোৱাৰ ক্ষেত্ৰতে হওক। লাইক তাই এতিয়া কৈয়ে গ'ল, মালিন হানচিপিয়ে কৈয়ে গ'ল, তাই গোটেইখিনি বস্তু আল্টিমেটলি তাই ক'লে। মই সেই একেখিনি বস্তুৱে ক'ম যে এইটো বেটাৰ মানে জবৰ কাৰণেই আমি এইটো কোৰ্চ খুলিছোঁ। আৰু আমাৰ যোনখিনি মানে অসমৰ বিভিন্ন ঠাইত যোনবোৰ ল'ৰা ছোৱালীবোৰ আছে তাহাঁতিও যেন এটা এক্সপ'জাৰ পাওক, আৰু সেইবাবেই মই আজি মানে এইটো কি কয় ইভেণ্ট কৰিছোঁ ইভেণ্টটো। আৰু বাকী ফিজখিনি বহুতেই কম, কাৰণ যাতে চবেই এইটো মানে কোৰ্চটো ল'ব পাৰে। এতিয়া অকল 20,000তে আমি মানে কোৰ্চটো খুলিছোঁ। আদাৰৱাইজ বাহিৰত গ'লে এইটো ফিজটো বহুত বেছি। আমি ইয়াত চবেই যাতে এইটো মানে ল'ব পাৰে কোৰ্চটো, সেইটো বাবে আমি মানে ফিজটো বহুত কম ৰাখিছোঁ। আৰু বাকী আশা কৰোঁ যে ল'ৰা ছোৱালীবোৰ আহে, আৰু আমাৰ এতিয়া অলৰেডি এডমিশ্যন হৈ গৈছে ইয়াত। মই বিচাৰোঁ যে মই নিজেও এজনী ট্ৰেইনাৰে হয়, মই GIS বেকগ্ৰাউণ্ডৰে হয়। মই নিজেও শিকাম ল'ৰা ছোৱালীকেইটাক, তাহাঁতকো যেন ভাল এটা মানে অপৰচুনিটি দিওঁ পিছত গৈ পেলাই। বাছ সেইবাবে ফিজ 20,000 এতিয়া, আৰু সেইটো গোটেই এটা টাইমত পে' কৰিব নালাগে, কেতিয়াও ইনষ্টলমেণ্টত পে' কৰিব পাৰে। হয়, 6 মান্থছৰ কাৰণে, 6 মাহৰ কাৰণে। মোৰ নাম মিমিটোৰ হয়, প্ৰয়াস একাডেমী। ডাইৰেক্ট আপুনি প্ৰয়াস একাডেমী ইয়াত আহিলে আজি ইনগ্ৰেল সেশনটো হৈছে মানে প্ৰয়াস একাডেমীত ইন কোলাবৰেশ্যন উইথ GIS ইণ্ডিয়া। আৰু কোৰ্চটো ষ্টাৰ্টিং হৈয়ে গৈছে যদি ইয়াতে ড্ৰোন টেকনলজি সেইবোৰ মানে কোৰ্চ হ'ব। ড্ৰোন টেকনলজি কোৰ্চটোত বেচিক GISৰ পৰা লৈ এডভান্সলৈকে আছে। বেচিক GISৰ পৰা এডভান্সলৈকে মানে এতিয়া ট্ৰেইনিংটো এনেকুৱা টাইপৰ হ'ব যে ষ্টুডেণ্টছবিলাকে ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত মানে এলিজিবল হ'ব যে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ বা যিকোনো প্ৰাইভেট কোম্পানীত হওক ইণ্টাৰভিউ দিবলৈ, বা যিকোনো কিবা GISৰ পষ্ট ওলাইছে তাতে গৈ ইণ্টাৰভিউ দিব পাৰে বা এক্সাম এপিয়াৰ কৰিব পাৰে। কাৰণ এতিয়া এনেকুৱা হৈছে যে GIS যিকোনো ডিপাৰ্টমেণ্ট হওক চবতে মানে ইউজ হৈ আছে। আৰু এতিয়া আমি ৱেলকাম কৰিছোঁ চব ষ্টুডেণ্টছক। এনেকুৱা নহয় যে যোনে জিঅ'গ্ৰাফী বেকগ্ৰাউণ্ডৰ হয় অকল ইহঁতেহে জইন কৰিব পাৰে কোৰ্চটো। কোনোবাই যদি চিভিল ইঞ্জিনিয়াৰিঙৰ হয় বা পলিটেকনিক বা লেটছ চে এগ্ৰিকালচাৰৰ হয়, কোনোবাই যদি GISৰ কোৰ্চ কৰিব বিচাৰিছে, কোনোবাই বুলি নহয়, এতিয়া ষ্টুডেণ্টছবিলাকক আমি এৱেৰনেছ দিছোঁ যে GIS চব ছেক্টৰতে ইউজ হয়। চ' ষ্টুডেণ্টছ যোনবোৰে মানে ইণ্টাৰেষ্টেড আছে ইহঁতে কোৰ্চটো জইন কৰিব পাৰে। এডমিশ্যনটো চলি আছে, এতিয়া ফাৰ্ষ্ট বেচটো ষ্টাৰ্ট হ'ব। আজি ইনগ্ৰেল ছেশ্যন হৈছে, কালিৰ পৰা ৰেগুলাৰ ক্লাছেছ ষ্টাৰ্ট হৈ যাব। 6 মান্থছৰ কোৰ্চ হয়। ফাৰ্ষ্ট বেচৰ কাৰণ আমি বেচ ৱাইজ থৈ আছোঁ। চ' ফাৰ্ষ্ট বেচৰ কাৰণে এতিয়া 10 ষ্টুডেণ্টছ আছে, তাৰপিছত আকৌ নেক্সট বেচ ষ্টাৰ্ট হ'ব, তাত বেচ ৱাইজ হৈ থাকিব। আমাৰ GIS ভিজন ইণ্ডিয়াৰ পৰা ট্ৰেইন কৰা এজনী টিচাৰ আছে। তাই ট্ৰেইনিং অলৰেডি কমপ্লিট হৈ গৈছে ফ্ৰম GIS ভিজন ইণ্ডিয়া। তাই ট্ৰেইনিং কৰাব ইয়াতে ষ্টুডেণ্টছবোৰক। আৰু ট্ৰেইনিঙৰ টাইমত এনেকুৱা নহয় যে অকল থিয়ৰী হ'ব, চব এক্সাৰচাইজেছ প্ৰেক্টিকেল বেছ হয়। প্ৰেক্টিকেল বেছ মানে এতিয়া কম্পিউটাৰত গৈ প্ৰেক্টিকেলবোৰ কৰাব, অলপমান ছাৰ্ভে ৱৰ্ক হ'ব, GPS ইউজ কৰি কেনেকৈ ছাৰ্ভে কৰিব পাৰে। মানে কোৰ্চটো এনেকুৱা টাইপ ডিজাইন কৰা হৈছে যে ষ্টুডেণ্টছবিলাকে বহুত ইণ্টাৰেষ্ট পাব। ফিল্ড ৱৰ্ক আছে, ঘূৰি GPS ছাৰ্ভে কৰিব, সেই GPS ছাৰ্ভেটো ডেটাটো কালেক্ট কৰি ছফ্টৱেৰত ভৰাই তাৰপিছত মেপ বনাব। চ' ষ্টুডেণ্টছৰ কাৰণে এনেকুৱা নহয় যে অকল এটা জেগাতে বহি চব কৰিব লাগিব। ডেটা কেনেকৈ কালেক্ট কৰিব লাগে, ক'ৰ পৰা কালেক্ট কৰিব লাগিব, আৰু কেনেকৈ ইউজ হয়, মানে ষ্টুডেণ্টছে নিজে গম পাব যে কেনেকুৱা আৰু ক'ত ইউজ কৰিব লাগে। এডমিশ্যনছৰ কাৰণে তেওঁ কৈ দিব আপোনাক। এডমিশ্যনছটো প্ৰয়াস একাডেমীতে হৈ আছে।
মোৰ নাম মালিন হানচিপি মই ৰিপ্ৰেজেণ্ট কৰি আছোঁ GIS ভিজন ইণ্ডিয়াৰ পৰা যোনটো আমি কলাবৰেট কৰিছোঁ উইথ প্ৰয়াস একাডেমি মই GIS এনালিষ্টৰ মানে GIS এনালিষ্ট হয় চ' মই ইয়াতে ষ্টুডেণ্টছবোৰক এটলিষ্ট এৱেৰনেছ বা এক্সপ'জ কৰিব আহিছোঁ যে GIS এ কিমান আগবাঢ়িছে বা ষ্টুডেণ্টছৰ কাৰণে কিমান বেনিফিচিয়েল হয় for their career also. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।